নমস্কাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষাৰ্থীসকলক লৈ কেতবিলাক গুৰুত্বপূৰ্ণ নিৰ্দেশাৱলী ইতিমধ্যে প্ৰকাশ পাইছে গতিকে যথেষ্টকেইটা গুৰুত্বপূৰ্ণ বা তাৎপৰ্যপূৰ্ণ ইয়াতে নিৰ্দেশাৱলী প্ৰকাশ কৰা হৈছে সম্পূৰ্ণ এই ভিডিঅ'টোত আপোনালোকক জানিবলৈ দিম গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো কমপ্লিট ৱাচ কৰিব আৰু সকলো কেণ্ডিডেটক অনুগ্ৰহ কৰি ভিডিঅ'টো পোৱাত সহায় কৰিব শ্বেয়াৰ কৰিব আৰু যদি আমাৰ অনলাইন ইউটিউব পাঠলৈ প্ৰথমবাৰ আহিছে এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গতিকে আহক আমি আলোচনা কৰোঁ এই গুৰুত্বপূৰ্ণ নিৰ্দেশাৱলীবিলাক ইয়াতে প্ৰথম দেখা পাইছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষাৰ্থীক লৈ কেতবিলাক গুৰুত্বপূৰ্ণ নিৰ্দেশাৱলী প্ৰকাশ পাইছে ইয়াতে সৰ্বমুঠ 8টা নিৰ্দেশাৱলী প্ৰকাশ কৰা হৈছে সম্পূৰ্ণকৈ আপোনালোকে চাই থাকিব পৰীক্ষাৰ কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব গতিকে আপোনালোকে লগত বিভিন্ন ধৰণৰ আপোনালোকৰ যি ৰিলেটিভছ লৈ নেযোৱাটোৱে ভাল হ'ব গতিকে যথেষ্ট ভিতৰলৈ আপোনালোকৰ অভিভাৱকক সোমাবলৈ নিদিব এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ নিৰ্দেশাৱলী 100 মিটাৰৰ ভিতৰত কোনো ধৰণৰ অভিভাৱক তাতে এণ্টাৰ কৰিব নোৱাৰিব নেক্সটটোত আছে প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ কেৱল এডমিট কাৰ্ড লগত নিব পাৰিব কোনো ধৰণৰ বেলেগ কাগজ পত্ৰ ইয়াতে আপোনালোকক নিবলৈ দিয়া নহ'ব অকল আপোনালোকে নিজৰ এডমিট কাৰ্ডখন প্ৰিণ্ট কৰি এডমিট কাৰ্ডখনে নিব পাৰিব তৃতীয় যেটো নিৰ্দেশাৱলী আছে ইয়াতে আছে পৰীক্ষা কেন্দ্ৰলৈ নীলা বা কলা ৰঙৰ বল পেন পেন্সিল স্কেল ইৰেজাৰ নিব পাৰিব আপোনালোকে ধৰক ৰাবাৰ নিব পাৰে স্কেল নিডল নিব পাৰে পেন্সিল এডাল নিব পাৰে নীলা ৰং হোক বা কলা ৰঙৰে হোক বল পেন আপোনালোকে নিব পাৰে গতিকে এইটো ৰঙৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ নিৰ্দেশাৱলী নাই নীলা বা কলা বল পেন ইউজ কৰিব পাৰিব তাৰ পাছতে সব পৰিচয় পত্ৰ এটিএম ড্ৰাইভিং লাইসেন্স আৰু নগদ ন্যূনতমহে ধন নিব পাৰিব আপোনালোকে বহুত বেছি টকা পইচা লৈ ইয়াতে সোমাব নোৱাৰিব চেক কৰোঁতে যদি ধৰা পৰে এইটো এটা বিপদ হ'ব গতিকে আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডে হওক পান কাৰ্ডে হওক এটিএমটো থাকিব পাৰে লাইসেন্সখন থাকিব পাৰে আৰু অলপ টকা পইচা নিব পাৰিব তাৰ পাছতে আছে আপোনালোকৰ যেটো মোবাইল ফোন এটো কোনো ধৰণে এলাউ নহ'ব যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰেমেবল ডিভাইস বা সংৰক্ষণ মাধ্যম ডিভাইস যেনে স্মাৰ্ট ঘড়ী আপোনালোকে কোনো স্মাৰ্ট ঘড়ী ইউজ কৰিব নোৱাৰিব গতিকে নিপিন্ধাই ভাল আপোনালোকে এইটো এৰি চলিব স্বাস্থ্য বেণ্ড ইলেক্ট্ৰনিক পেন স্কেনাৰ ব্লুটুথ ডিভাইস এয়াৰফোন মাইক্ৰফোন বা অন্য কোনো সামগ্ৰী লগত নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰলৈ ইয়াৰ লগতে কোনো কেলকুলেটৰ নিব নোৱাৰিব পেন ড্ৰাইভ নিব নোৱাৰিব কাগজৰ টুকুৰা ইত্যাদি নিব নোৱাৰিব এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্ট এইটো আপোনালোকে মনত ৰাখিব পাছত আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব ঘড়ী এটা যেনিবা আপুনি পিনি গৈছে স্মাৰ্ট ৱাচ এটা তেনেকৈ ধৰণৰ বস্তুবিলাক আপোনালোকে নিনিয়াটোৱে ভাল হ'ব এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ কাৰণে ঋণাত্মক নম্বৰ দিয়াৰ ব্যৱস্থা আছে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট এইটো মনত ৰাখিব পৰীক্ষাৰ উত্তৰ কৰাৰ আগত এবাৰ ভাল ধৰণে আপোনালোকে এই কথাটো মনত ৰাখি পৰীক্ষাৰ উত্তৰবিলাক কৰিব OMR চিটত এটাতকৈ অধিক বিকল্প চিহ্নত যদি আপোনালোকে টিক কৰে তেতিয়াহ'লেও আপোনালোকৰ ঋণাত্মক নম্বৰ লাভ কৰিব গতিকে এটাতহে আপোনালোকে শুদ্ধকৈ টিক কৰিব আৰু কেনেধৰণে টিক কৰিব তাৰ সম্পূৰ্ণ ভিডিঅ' ইউটিউবত উপলব্ধ এইবিলাক চাই ল'ব পাৰিব যিকোনো নীতি উলংঘা কৰিলে 3 বছৰ জেল আৰু জৰিমনাৰ সন্মুখীন হ'ব 3 বছৰলৈকে জেলৰ ব্যৱস্থা কৰা হৈছে এবাৰ যেহেতু মন্ত্ৰী মহোদয় অলপ দিনৰ আগত লাইভ সংবাদ যোগে কৈছিলে যে সদনত এখন নতুন গৃহীত কৰা হৈছে বিল আৰু তাৰ ওপৰতে ভিত্তি কৰি আপোনালোকৰ এই নিৰ্দেশনাৱলীটো লৈ আহিছে কোনো ধৰণৰ আপোনালোকে নীতি উলংঘা কৰিলে 3 বছৰলৈকে জেলৰ সন্মুখীন হ'ব লাগিব আৰু আপোনালোকে জৰিমনাও দিবলগীয়া হ'ব পাৰে গতিকে যথেষ্টকেইটা গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ নিৰ্দেশাৱলী এইকেইটা আপোনালোকে মানি চলিব গতিকে ধন্যবাদ এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আছিল কাৰণে আপোনালোকৰ কাৰণে আগবঢ়ালোঁ